바람이 불어온 그 밤에 꺼진했던 조각들이 난 আজমিনাক লগ পালোঁ আমি ভাটিন্দাত আৰু এতিয়া ইয়াৰ পৰা ওলাইছোঁ একদম ৰাতিপুৱাই তো আজমিনাক বহুত থেংক ইউ আৰু লগ পাম আহিবা দেই তাত থাকি গ'লে ভাল লাগিলে আজি একো নাই দে আহিবা আকৌ অঁ হ'ব তো গাইজ এইপিনে আমি পাঠানকোট পালোহি আৰু ভাটিন্দাৰ পৰা আমি একদম ৰাতিপুৱাই ওলাইছোঁ 7টা বজাতে তো এইপিনে আহি পালোঁ আমি 11টা বজাত এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ কাৰণ একো খোৱা নাছিলোঁ আণ্ডা বইল কৰি লৈছোঁ ये देखो फ्रेंड्स फ्राइज आ गए मैं इसके लिए लुक ये सॉस के साथ Hey guys, আমি পাঠানকোট পালোহি আৰু ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ পৰঠা একদম पंजाबर पराठा सके दे पंजाबियों का पराठा परांठा बहुत टेस्टी परांठा क्या है पकोड़ा परांठा तो खाई ललो तार पिছত আৰু এয়া মেডিসিন লৈ ললো বলক মেডিসিন বমি আহে যেহেতু ইয়াৰ পৰা ৰাস্তাটো আছে মানে একা বেকা মানে পাহাৰৰ জায়গা এতিয়া তাইত গৈ আছে যেহেতু তো আগতে খাই ললো আৰু এতিয়া স্টার্ট জার্নি স্টার্ট কৰি দিম নেক্সট তো বলক তেতিয়া হলে মোৰ লগত যাও ধুনীয়া এখন চহৰত বলক ভাল লাগিব দেই আপোনালোকে চাই থাকিব ব্লগটো এয়া হেও গাড়ী স্টার্ট কৰি দিছে আৰু এও মোক কি বনাই দিছে চাওকচোন গোটেই ৰাস্তাই মই মানে নেভিগেটৰ বনাই দিছে মোক গোটেই ৰাস্তাই মই এইটো চাই চাই পেলাই গৈ আছোঁ এওক ডিৰেকশ্যন দি আছোঁ আৰু বলক এতিয়া আৰু আমি য'ত গৈ আছোঁ নহয় পাঠানকোটৰ পৰা 80 কিলোমিটাৰ কিন্তু 80 কিলোমিটাৰ আপোনালোকে কিমান সময়ত গৈ পায় ক'বচোন কিন্তু এয়া হৈছে এনেকুৱা ৰাস্তা 80 কিলোমিটাৰ মানে 3 ঘণ্টাত গৈ পাম মানে মেঘালয়ৰ এৰিয়া টাইপৰ ৰাস্তানো গমে পাইছে কেনেকৈ একা বেকা বাটেৰে যাব লাগে তো সেয়াই গৈ আছোঁ আৰু আশীৰ্বাদ কৰিব ভালে ভালে 감추려 애썼던 마음 다 들킬까봐 আৰু এইপিনে আমি আহি পালোহি এইখিনি হৈছে জিপিঅ' মানে গান্ধী চৌক বুলি কয় ইয়াতে মানে মহাত্মা গান্ধীৰ এটা মূৰ্তি আছে বনাই থোৱা মাজতে মানে আৰু ইয়াৰে যিখিনি মানে মেইন মাৰ্কেটটো এইটোৱে আৰু বহুত বেছি ট্ৰাফিক হয় ইয়াতে জানেনে বহুত বেছি আজিও একদম বহুত মানে শুনিছোঁ দে এয়া গান্ধীজীৰ মূৰ্তিটো দেখিছে নহয় প্ৰতিমূৰ্তিটো আৰু এইপিনে আজি মানে কিবা মন্দিৰত কিবা হৈ আছে তো এয়া ফ্ৰীতে জুচ ফ্ৰুটছ এনেকৈ দি আছে তো আমাকো দিলে তো আমিও লৈ ল'লোঁ খালোঁ আৰু এতিয়া ৰখি আছোঁ আৰু বাছটো যোৱা নাই আৰু এইপিনে বাছখন গ'ল তাৰপিছত আমি ওলাইছোঁ যাবলৈ ইয়াত ট্ৰেফিক দেখিছে নহয় কিমান ট্ৰেফিক অৱস্থা ইয়াৰ নাওমেন ৰাস্তা দি এইটো ৰাস্তা দি যাব লগা হৈ আছে আমাক আৰু এয়া চাক ট্ৰাফিক একদম গাড়ীবিলাক এটা ছাইডত ৰখাই দিছে তেতিয়াহে এটা ছাইডৰ গাড়ীকেইটা পাৰ হ'ব পাৰিব এতিয়াই ইমান অৱস্থা আৰু যেতিয়া বৰফ পৰিব বৰষুণ পৰিব তেতিয়া কি হ'ব জানো আমি একদম ভাল সময়ত আহি পাইছোঁ এইখিনি সময়ত মানে বৰষুণ হৈ থকা নাই লাগিছে না এইটো ডালহাছী পাব্লিক স্কুল চাও গাইজ বহুত ধুনীয়া স্কুলখন আৰু ইয়াৰে ফিজ ক'লে মামুৰ ঘূৰাব আপোনালোকৰ গাইজ তো আপোনালোকক দেখাইছোঁ এতিয়া গৈ আছোঁ ৰুমত আহিছিলোঁ গাড়ীত বহুত বস্তু আছে তো সেয়া বস্তুবিলাক আনিবলৈ গৈ আছোঁ মানে বস্তুবিলাক তো আপোনালোকক দেখাই দিছোঁ কেনেকৈ ৰাস্তাই নাই তো এয়া গছ আৰু ইয়াতে গছ কাটা নিষেধ সেইটো কাৰণে ইয়াতে গাড়ী আহিব পৰাকৈ ৰাস্তা বনাব পৰা নাই এয়া চাওকচোন তো এতিয়া গৈ আছোঁ মই বস্তুখিনি আনিবলৈ
আৰু বিৰাটকৈ ভাগৰ লাগিছে, ইমান ওখ আৰু বস্তু বহুত দূৰত আছে, কাৰখন বহুত দূৰত পাৰ্ক কৰিছে, তো তাকে গৈ আছে আনিব, তো চাই থাককচোন। তো গাইছ এয়া হোৱাইট কালাৰ গাড়ীখন দেখা পাইছে, তাত আছে আমাৰ বস্তু, এও আছে তাত, তো বস্তু নিবলৈ আহিছোঁ দেই, আৰু খুব ভাগৰ লাগিছে। সেয়া বস্তু লৈ যাম ইয়াৰ পৰা এতিয়া। ये है हमारा हालवा, আমাৰ অৱস্থা এতিয়া আৰু তলত চাইছে যাব লাগিব, তলত দেখাই আছোঁ। কোৱা লাগিছে মহাশয়? বস্তুকেইটা সেইকেইটাতো কুলি চুলি দি আনি ল'ব লাগিব ন ন আকৌ গৈ আছোঁ আকৌ বস্তু আনিবলৈ। এবাৰ আনিলোঁ আৰু গমে পাইছে আপোনালোকে, উশাহ ল'ব পৰা নাই, মানে ইমান তলত আৰু ইমান ওপৰত গৈ আছোঁ। সেয়া চাকৰি গৈ আছোঁ, বস্তু আনিব গৈ আছোঁ আকৌ এবাৰ। মাই গড, আৰু তলত আছে মানুহ, সেয়া চাওকচোন বাৰু কেনেকৈ বস্তু নিয়ে ইয়াৰ পৰা ক'ব নোৱাৰোঁ দেই। তো গৈ আছোঁ এতিয়া বস্তুবিলাক আনিবৰ কাৰণে, ইমান দূৰৰ বস্তু। হা তলত গৈ আছোঁ, এয়াই 4-5 বাৰ হ'ল বস্তু লৈ যোৱা। এনেইতো বহুত ধুনীয়া জেগাখিনি, দেখিও ভাল লাগে, কিন্তু কষ্ট বহুত। এয়া আমাৰ ৰুমত গৈ আছোঁ বস্তু লৈ পেলাই, কেনেকৈ যাব লাগে দেখাই দিছোঁ। চব চিৰি এয়া গৈছোঁ, সেয়াই আৰু আমাৰ লাইফ। এইপিনেও যাব পাৰে বাট বন্ধ আছে, সেইকাৰণে এইটো দি গৈছোঁ। এয়া চিৰি, সেইপিনে তলতো যাব পাৰে। কি খাই আছা? কোনে দি গ'ল? আচ্ছা তো গাইজ সামানটো আহি গ'ল, আৰু এইপিনে আমাৰ ওচৰৰ মানে নেইবাৰ ধুনীয়াকৈ হেল্প কৰিছে আৰু বহুত কামত হেল্প কৰিছে, বহুত ভাল হয়। আৰু এয়া পোৱালি দুটাক পকোৰা দি গৈছে, গৰম গৰম বনাই পেলাই। थैंक यू कैसा ना ना आंटी मायसू ने बोला कि नहीं थैंक यू आंटी को? अंकल को बोला कि नहीं? रो रही थी? कोई बात नहीं, बाद में बोल देना ठीक है। ओह अच्छा अच्छा ओके कोई नहीं।